মই দেখোন কলো টন দিছে না মানুহ মই লেউৰা এইগুলা বাদ দে না ভাল মনত ৰাখিবি ভিক্টৰ তই ভিক্টৰ দাস হ'ব পাৰা মই তোৰ মুখত মুতিব পাৰো কেলা চোৱাৰৰ বাচ্চা তোক মই মাৰে চোৱাৰৰ বাচ্চা কেলা কেলা বাল বুলি কয়। নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি আপোনালোকে থাম্বনেইল আৰু টাইটেলটো দেখি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। আৰু ভিক্টৰ দাস এজন মানুহ, যিজন মানুহে মানে কিবা এটা কথা ক'লে কণ্ট্ৰভাৰ্চি সৃষ্টি হৈ যায়। আৰু যোৱাকালি ভিক্টৰ দাসে ঋতু কলিতালৈ ফোন কৰিছিল আৰু ফোন কলত দুয়োজনৰ মাজত কথা বতৰা চলি আছিল। কথা বতৰাৰ মাজতে মানে কিবা কথাৰ অমিল হ'ল আৰু ভিক্টৰ দাসে মানে তেতিয়া মানে বহুত বেছি খং উঠিলে আৰু খং উঠাৰ ফলত মানে ঋতু কলিতাক বহুত বেয়া ৱৰ্ড কৈ দিলে। আৰু ভিডিঅ'টো আপোনালোকে চাওকচোন, ভিক্টৰ দাসেনো ঋতু কলিতাক কি কৰিলে আৰু ঋতু কলিতাই ভিক্টৰ দাসক কি বুলি উভতি ল'লে। আপোনালোকে ক্লিপ দেখুৱাই চাওক। ফোন নকৰবি, জিন্দগীত ফোন নকৰবি, ঠকৰা বুলি কৈছো। মই দেখোন কলো টন দিছে না মানুহ মই লেউৰা এইগুলা বাদ দে না ভাল শুনি লোৱা। জুবিন গাৰ্গে আজি মোৰ আগত কওক, জুবিন গাৰ্গে মোক কওক তই যে ভাল কথা কৈ আছা যে জুবিন গাৰ্গে কিয় কয় আজিলৈকে কোৱা শুনিছা নেকি? পাব্লিক প্লেটফৰ্মত কোৱা শুনিছা নেকি? ভালো কথা পাতি আছা গেলা। ঐ তোৰ নিচিনা নহয় মই, মনত ৰাখিবি ভিক্টৰ তই ভিক্টৰ দাস হ'ব পাৰা মই তোৰ মুখত মুতিব পাৰো গেলা চোৱাৰৰ বাচ্চা গেলা বাল বকি আছা গেলা। তই গেলা মাৰে চিনি পোৱা নাই গেলা, তই মাইলক মাৰে তোক মই মাৰে চোৱাৰৰ বাচ্চা গেলা গেলা বাল বুলি কয়। তোৰ নিচিনা মই তোক মই গেলা বাল বাদ দি ফোন নকৰবি, জিন্দগীত ফোন নকৰবি, ঠকৰা বুলি কৈছো। জিন্দগীত ফোন নকৰবি। তোৰ নিচিনা কুকুৰৰ লগত কথা পতা মই মানুহ নহয়। বাছ ফোন ৰাখ চোৱাৰৰ বাচ্চা বালৰ ভিক্টৰ দাস গেলা। আৰু ঋতু কলিতাৰ চাগে সহ্য নহ'ল আৰু সেইটো মানে ভিক্টৰ দাসক খুব বেয়াকে মানে যোৱাকালি উভতি ধৰিলে। আৰু এনেকুৱা বেয়াকে ঋতু কলিতাই মানে ভিক্টৰ দাসক বহুত বেয়াকে ক'লে। আৰু ফাৰ্ষ্ট টাইম দেখিছোঁ ভিক্টৰ দাসক কোনোবা এনেকে ওলটি মানে ছ'চিয়েল মিডিয়াত ডাইৰেক্ট মানে খোলাকে মানে এনেকুৱা ধৰণৰ কথা কোৱা ঋতু কলিতাই হয়। মানে দুইজনৰ মাজত এতিয়া মানে বহুত ডাঙৰ কণ্ট্ৰভাৰ্চি সৃষ্টি হৈ গ'ল। আৰু অনাগত দিনত মই জানো ভিক্টৰ দাসেও আৰু বেয়াকে ৰিপ্লাই দিব ঋতু কলিতাক। আৰু ঋতু কলিতাও কম নহয়, সিও একেই হয় মানুহটো। আৰু সিও চাগে কিবা কিবি ৰিপ্লাই দিব ভিক্টৰ দাসক। ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু চেনেলটোত যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব।